পাকিস্তান সম্পৰ্কত মোৰ কি স্থিতি মইতো বিভিন্ন সময়ত প্ৰকাশ কৰিছোঁ। যেতিয়া মই MP আছিলোঁ এটা বাতৰি ওলাইছিলে যেতিয়া মই শ্ৰীলংকালৈ গৈছিলোঁ এজন BJP সাংসদ লগত, তাত সেই সভাত এটা আন্তঃৰাষ্ট্ৰীয় সভাত পাকিস্তানৰ প্ৰতিনিধি আছিলে। তাততো আমি তেওঁ একদম বেয়াকৈ সমালোচনা কৰিলোঁ, নিউজো হ'ল। যদি ISI এজেণ্ট তেতিয়া এই ধৰণৰ বাতৰি কেনেকৈ হ'ল মই সেইটো দেখাই দিবলৈ বিচাৰিছোঁ। भारत में लोकतंत्र जीवित है और जम्मू एंड कश्मीर को हम, जैसे हमने CWC के रेजोल्यूशन में कहा कि इसमें किसी भी विदेशी देश की दखलंदाजी हम नहीं सहेंगे। कुछ दिनों पहले ही मॉलदीव এয়া হ'ল প্ৰমাণ। পাকিস্তানৰ ৰাজনীতি তেওঁলোকৰ চৰিত্ৰৰ ওপৰত মইতো যথেষ্ট কঠোৰ। এইটো হ'ল এটা বাৰ্তা, এইটোতো মই ভিডিঅ'ত দিছোঁ। আজি এটা নতুন মই প্ৰমাণ দিছোঁ। এয়া হ'ল এটা কিতাপ, তাৰ ভিতৰত মোৰ এটা চেপ্টাৰ আছে, ইণ্ডিয়া আ লিডিং এছিয়ান পাৱাৰ। ক'ভিড পেণ্ডেমিক চলি থকা সময়তো পাকিস্তানে সন্ত্ৰাসবাদী পঠাই আমাৰ ভাৰতীয় নাগৰিকসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে। তো এইখিনি কথা, এইখিনিতো আচল, এইখিনিতো মোৰ প্ৰমাণ। মোৰ পাকিস্তানৰ ওপৰত কি ৰায় মইতো নিজৰ দুটা এতিয়া প্ৰমাণ দিলোঁ। এতিয়া তেওঁ যে বাংলাদেশ গৈ থাকে, তেওঁ প্ৰত্যেকবাৰ অনুমতি লৈছেনে? তেওঁ যে বাংলাদেশ গৈ থাকে, ক'ত ক'ত যায়, এইখিনি কথা ৰাজহুৱা কৰিছেনে? পাকিস্তান সম্পৰ্কত মোৰ কি স্থিতি মইতো বিভিন্ন সময়ত প্ৰকাশ কৰিছোঁ। যেতিয়া মই MP আছিলোঁ এটা বাতৰি ওলাইছিলে যেতিয়া মই শ্ৰীলংকালৈ গৈছিলোঁ এজন BJP সাংসদ লগত, তাত সেই সভাত এটা আন্তঃৰাষ্ট্ৰীয় সভাত পাকিস্তানৰ প্ৰতিনিধি আছিলে। তাততো আমি তেওঁ একদম বেয়াকৈ সমালোচনা কৰিলোঁ, নিউজো হ'ল। যদি ISI এজেণ্ট তেতিয়া এই ধৰণৰ বাতৰি কেনেকৈ হ'ল মই সেইটো দেখাই দিবলৈ বিচাৰিছোঁ। भारत में लोकतंत्र जीवित है और जम्मू एंड कश्मीर को हम, जैसे हमने CWC के रेजोल्यूशन में कहा कि इसमें किसी भी विदेशी देश की दखलंदाजी हम नहीं सहेंगे। कुछ दिनों पहले ही मॉलदीव এয়া হ'ল প্ৰমাণ। পাকিস্তানৰ ৰাজনীতি তেওঁলোকৰ চৰিত্ৰৰ ওপৰত মইতো যথেষ্ট কঠোৰ। এইটো হ'ল এটা বাৰ্তা, এইটোতো মই ভিডিঅ'ত দিছোঁ। আজি এটা নতুন মই প্ৰমাণ দিছোঁ। এয়া হ'ল এটা কিতাপ, তাৰ ভিতৰত মোৰ এটা চেপ্টাৰ আছে, ইণ্ডিয়া আ লিডিং এছিয়ান পাৱাৰ। ক'ভিড পেণ্ডেমিক চলি থকা সময়তো পাকিস্তানে সন্ত্ৰাসবাদী পঠাই আমাৰ ভাৰতীয় নাগৰিকসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে। তো এইখিনি কথা, এইখিনিতো আচল, এইখিনিতো মোৰ প্ৰমাণ। মোৰ পাকিস্তানৰ ওপৰত কি ৰায় মইতো নিজৰ দুটা এতিয়া প্ৰমাণ দিলোঁ। এতিয়া তেওঁ যে বাংলাদেশ গৈ থাকে, তেওঁ প্ৰত্যেকবাৰ অনুমতি লৈছেনে? তেওঁ যে বাংলাদেশ গৈ থাকে, ক'ত ক'ত যায়, এইখিনি কথা ৰাজহুৱা কৰিছেনে?